নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ভোটৰ পিছতে অখিল গগৈৰ সৈতে গুৰুতৰ সংঘাত কংগ্ৰেছৰ। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। অখিল গগৈলৈ ক্ষোভেৰে পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। অখিল গগৈ কংগ্ৰেছৰ প্ৰসংগত মাত নামাতিবলৈ আহ্বান জনাইছে ভূপেন বৰাই। কংগ্ৰেছৰ নেতাই নিৰ্বাচনত সহযোগ নকৰিলে বুলি কৈছিল অখিলে। কেৱল তৃণমূল কৰ্মীৰ বাবেহে প্ৰত্যাহ্বান জনাব পাৰিলে বুলি কৈছিল গগৈয়ে। আমাৰ দল আপোনাৰ মন্তব্যত স্তম্ভিত হৈছে আৰু এয়া মন্তব্য কৰিছে ভূপেন বৰাই। আপুনি এই মন্তব্যৰ শুধৰণি নিদিলে আমি অতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিম। ভোটৰ পিছতে অখিল গগৈৰ সৈতে গুৰুতৰ সংঘাত কংগ্ৰেছৰ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা বিগ ব্ৰেকিং নিউজ। এইখন হিন্দুসকলৰ ভাৰত। মূল্যৱানৰ দোকান আমি খুলিব নিদিওঁ। মূল্য বনাবলৈ চৰকাৰে কোনো পত্ৰে কাকো টকা নিদিয়ে। মূল্যৱানৰ দোকান আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছোঁ। মাদ্ৰাছাক লৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। অসমত মই 700 মাদ্ৰাছা বন্ধ কৰি দিলোঁ। মাদ্ৰাছা বন্ধ কৰাৰ পিছত কোনো মাত মাতিবলৈ সাহস নকৰিল। আমি ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ বাবে কাম কৰি যাম। এইবাৰ মুছলমানৰ সংৰক্ষণ আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। জ্ঞানবাপীত মছজিদৰ সলনি নিৰ্মাণ কৰিম মন্দিৰ। সমগ্ৰ দেশতে আমি বলবৎ কৰিম UCC। কোনেও এই 3ৰ পৰা 4টাতকৈ বিবাহ কৰিব নোৱাৰিব। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱাকৈ হুংকাৰ। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত গৈ এনেকুৱাকৈ মুছলমানৰ বিৰুদ্ধে কটাক্ষ কৰিছে, লগতে মুছলমানৰ বিৰুদ্ধে এনেকুৱাকৈ মন্তব্য কৰিছে। জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সাৱধান, আহি আছে সাগৰীয় ঘূৰ্ণি ৰেমাল। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত সাগৰৰ পৰা ভয়ংকৰ ৰূপ ল'ব পাৰে। ৰেমালক লৈ আগতীয়াকৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আগন্তুক 2টা দিনৰ ভিতৰত ৰেমালৰ প্ৰভাৱ পৰিব উত্তৰ পূবত। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা চাপৰ প্ৰভাৱত ধ্বংসলীলা চলাব ৰেমালে। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত বে অফ বেংগলৰে বাংলাদেশ হৈ উত্তৰ পূবত প্ৰৱেশ কৰিব ৰেমালে। ইতিমধ্যে পশ্চিমবংগ, উৰিষ্যা জাৰি কৰা হৈছে এলাৰ্ট। ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহাৰ সৃষ্টি হ'ব পাৰে ৰেমালৰ প্ৰভাৱত। ৰেমালৰ বাবে 100ৰ পৰা 110 কিলোমিটাৰ গতিবেগত বলিব এই ধুমুহা। হয় বন্ধু-বান্ধৱীসকল, এটা ভয়ংকৰ খবৰ মোক উলিয়াইছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। উৎকট গৰমৰ মাজতেই ধাৰাসাৰ বৰষুণৰ আগজাননী। 13খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। উৎকট গৰমৰ মাজতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। 40ৰ পৰা 25 কিলোমিটাৰ বেগেৰে আহিব এই ধুমুহা। বৰষুণক লৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। কাইলৈৰ পৰাই ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। 27 মেত 13খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। অসমৰ আটাইতকেইখন জিলাতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। 27 মেৰ পৰা প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ'ব অসমত। কোন কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট? বঙাইগাঁও, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। নগাঁও, বিশ্বনাথ, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰৰ লগতে হাইলাকান্দি, কৰিমগঞ্জত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। উৎকট গৰমৰ মাজতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যত বৰ্তমানলৈকে কিমান ডিগ্ৰী চেলচিয়াছকৈ গৰমে হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপুনি কোনটো প্ৰান্তৰ পৰা ভিডিঅ'টো চাই আছে সেয়াও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনাৰ ওচৰতে কোনো সৰু ৰিকুৱেষ্ট, যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলত ভিজিট কৰিছে তেনেক্ষেত্ৰত নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সমগ্ৰ দেশতে গৰমে লৈছে ভয়ংকৰ ৰূপ। প্ৰচণ্ড গৰমৰ বাবে 21জন লোকৰ মৃত্যু। হিটষ্ট্ৰক হৈ মৃত্যুক সাৱটিলে লোককেইজনে। ৰাজ্যবাসীকো দুখিছে প্ৰচণ্ড গৰমে।
গুৱাহাটীত বৰ্তমান তাপমাত্ৰা 38 ডিগ্ৰী সেলসিয়াস। কালি ৰাজ্যত সৰ্বাধিক তাপমাত্ৰা আছিল 39.5 ডিগ্ৰী। গৰমৰ বাবে ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, হাৰিয়ানাত ভয়ংকৰ পৰিস্থিতি। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, হাৰিয়ানাত হিট ষ্ট্ৰোক হৈ 21 জনৰ মৃত্যু হৈছে। গুজৰাটত 10 জন আৰু ৰাজস্থানত 5 জন, মধ্যপ্ৰদেশত 4 জন আৰু হাৰিয়ানাত 2 জন নিহত। গ্ৰীষ্ম প্ৰবাহৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সতৰ্কবাণী। 7 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা। গৰমৰ বাবে গুজৰাটৰ সুৰাট সহ কেইবাটাও প্ৰান্তত মুঠ 10 জনৰ মৃত্যু। ৰাজস্থানত কেইবাজনৰ জিলাত পাৰস্তম্ভ চুই গৈছে 48 ডিগ্ৰী সেলসিয়াস। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত ৰাজস্থানত কেইবাখন জিলাত 48 ডিগ্ৰীকৈ সেলসিয়াস চুই গৈছে। ৰাজস্থানৰ খৈৰাঢালত হিট ষ্ট্ৰোকত হৈছে 10 জনৰ মৃত্যু। সমগ্ৰ দেশতে গৰমে লৈছে এটা ভয়ংকৰ ৰূপ। হয় বন্ধু-বান্ধৱীসকল, গৰমে এনেকুৱাকৈ ৰূপ লৈছে, আপোনালোকে সকলোৱে সাৱধান হৈ থাকিব, লগতে বেছি বেছিকৈ পানী আপুনি গ্ৰহণ কৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গ্ৰেপ্তাৰ হোৱাৰ বয়ত একাংশই যোগদান কৰিছিল বিজেপিত। গ্ৰেপ্তাৰ হোৱাৰ বয়ত একাংশই যোগদান কৰিছিল বিজেপিত, এটা ডাঙৰ মন্তব্য মুকলি হৈছে। সিন্ডিকেটৰ ধন ৰক্ষা কৰিবলৈ একাংশই যোগদান কৰিছিল বিজেপিত। তেওঁলোকৰ কুকীৰ্তিৰ কথা সকলোৱে জানে। আমি চৰকাৰ আনিবলৈ সক্ষম হোৱাৰ প্ৰাক মুহূৰ্ততে তেওঁলোকে বিজেপিলৈ আহিছিল। আমাক বছৰত 5 দিন কাম কৰা বুলি কৈ তেওঁলোকে নিজকে 24 ঘণ্টা কাম কৰা বুলি কয়, এনেকুৱাকৈ মন্তব্য কৰিছিল জয়ন্ত মোল্লা বৰুৱাই। জয়ন্ত মোল্লা বৰুৱাক মহাপুৰুষ আখ্যা অশোক শৰ্মাৰ, এনেকুৱাকৈ অশোক শৰ্মাই প্ৰতিক্ৰিয়া কৰিছে, লগতে আক্ৰমণ কৰিছে জয়ন্ত মোল্লা বৰুৱাক। 24 ঘণ্টাই বিজেপিৰ হকে কাম কৰা জয়ন্ত মোল্লা বৰুৱাই কেতিয়া শুই আৰু কেতিয়া খায়, এনেকুৱাকৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। এইবিলাক কথা কৈ হাঁহিয়তাৰ পাত্ৰ হৈ পৰিছে মহাপুৰুষজন। চকচৰ পাছতেই পুনৰ মহাবিস্ফোৰণ জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নৰেন্দ্ৰ মোদীয়ে কিয় অৰবিন্দ কেজৰিৱালক জেললৈ পঠিয়াইছিল, অৱগত সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱাল। নৰেন্দ্ৰ মোদীয়ে কিয় অৰবিন্দ কেজৰিৱালক জেললৈ পঠিয়াইছিল আপুনি জানেনে? উত্তৰ দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। মই ভাল কাম কৰাৰ বাবে দেশৰ ৰজা মোদীৰ ৰোষত পৰিলোঁ। মোৰ কামক ভয় কৰি দেশৰ ৰজা মোদীয়ে মোক জেললৈ পঠিয়ালে। দিল্লীৰ উন্নয়নক বাধা দিবলৈ মোক গ্ৰেপ্তাৰ কৰালে মোদীয়ে। মই মুখ্যমন্ত্ৰী হৈ 500খন চৰকাৰী বিদ্যালয় বনালোঁ। প্ৰধানমন্ত্ৰী হৈ মোদীয়ে কিমানখন বনালে, এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ চৰকাৰ বিদ্যালয়, মহল্লা, ক্লিনিক বন্ধ কৰিব বিচাৰিছে মোদীয়ে। মই জেলত থকাৰ সময়ত মোক ঔষধো দিয়া নাছিলে। 4 জনত প্ৰধানমন্ত্ৰী চকী এৰিব লাগিব মোদীয়ে। দিল্লীত 7খন আসনৰ 7খনে জয় হ'ব ইণ্ডিয়া এলায়েন্স। বিশাল ৰোড শ্ব' কৰি মোদীক তীব্ৰ কথা কৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। নৰেন্দ্ৰ মোদীয়ে কিয় অৰবিন্দ কেজৰিৱালক জেললৈ পঠিয়াইছিল, অৱগত সম্পূৰ্ণকৈ ব্যাখ্যা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।